ওম শান্তি। আজিৰ তাৰিখ 12 ডিচেম্বৰ 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতাই এয়া যি পাঠ পঢ়ায় ইয়াত সীমাহীন উপাৰ্জন হয়, সেয়েহে পাঠ ভালকৈ পঢ়ি থাকা। সংযোগ যাতে কেতিয়াও বিচ্ছিন্ন নহয়। আৰু আজিৰ প্ৰশ্ন, যিসকল বিনাশৰ সময়ত অপ্ৰীতিকৰ বুদ্ধি হয়, তোমালোকৰ কোনটো কথাত হাঁহি উঠে? পিতাই উত্তৰত কৈছে, তোমালোকে যেতিয়া কোৱা যে এতিয়া বিনাশৰ সময় সমীপত, তেতিয়া তেওঁলোকৰ হাঁহি উঠে। তোমালোকে যেতিয়া কোৱা যে এতিয়া বিনাশৰ সময় সমীপত, তেতিয়া তেওঁলোকৰ হাঁহি উঠে। তোমালোকে জানা যে পিতাটো ইয়াত বহি নাথাকিব। পিতাৰ কৰ্তব্য হৈছে পাৱন কৰি তোলা। যেতিয়া পাৱন হৈ যাবা, তেতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ হ'ব, নতুন সৃষ্টি আহিব। এই যুদ্ধ হয়ে বিনাশৰ কাৰণে। তোমালোক দেৱতা হোৱা, গতিকে এই কলিযুগী সৃষ্টিলৈ আহিব নোৱাৰা। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। সন্তানসকলে বুজি পায় যে আমি বহুত অবোধ হৈ গৈছিলো। মায়া ৰাৱণে অবোধ কৰি দিছিল। এইটো সন্তানসকলে বুজি পায় যে পিতা নিশ্চয় আহিবই লাগে। যিহেতু নতুন সৃষ্টি স্থাপনা হ'ব, ত্ৰিমূৰ্তি চিত্ৰও আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা পালনা আৰু শংকৰৰ দ্বাৰা বিনাশ। কিয়নো কৰণ কৰাবনহাৰটো পিতাই হয়। পিতাই আজি কৈছে যে ত্ৰিমূৰ্তিৰ চিত্ৰও আছে, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা পালন আৰু শংকৰৰ দ্বাৰা বিনাশ। কিয়নো কৰণ কৰাবনহাৰটো পিতাই হয়। এজনেই আছে যিয়ে কৰে আৰু কৰায়। প্ৰথমে কাৰ নাম আহিব? যিজনে কৰে, তাৰ পাছত যাৰ দ্বাৰা কৰায়। কৰণ কৰাবনহাৰ বুলি কয় নহয়। ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা কৰায়। এইটো সন্তানসকলে জানে, আমাৰ যিখন নতুন সৃষ্টি আছে, যিখন আমি স্থাপনা কৰি আছো, সেইখনৰ নামেই হৈছে দেৱী দেৱতাসকলৰ সৃষ্টি। সত্য যুগতে দেৱী দেৱতা থাকে, আন কাকোৱে দেৱী দেৱতা বুলি কোৱা নহয়। তাত মনুষ্য নাথাকে। এটাই দেৱী দেৱতা ধৰ্ম থাকে, অন্য কোনো ধৰ্ম নাথাকে। এতিয়া তোমালোক সন্তানসকলৰ পিতাই কৈছে যে এতিয়া এটাই দেৱী দেৱতা ধৰ্ম থাকে আৰু অন্য কোনো ধৰ্ম নাথাকে। আৰু এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে যে যথাযথ আমি দেৱী দেৱতা আছিলো, তাৰ চিহ্নও আছে। ইছলাম, বৌদ্ধ, খ্ৰীষ্টিয়ান আদি সকলোৰে নিজৰ নিজৰ চিহ্ন আছে। আমাৰ যেতিয়া ৰাজ্য আছিল, তেতিয়া আন কোনো নাছিল। এতিয়া আকৌ সকলো ধৰ্ম আছে, আমাৰ দেৱতা ধৰ্ম নাই। গীতাত বহুত ভাল ভাল শব্দ আছে, কিন্তু কোনেও বুজিব নোৱাৰে। পিতাই কয়, বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি আৰু বিনাশকালত প্ৰীতি বুদ্ধি। বিনাশটো এই সময়তে হ'ব। পিতা আহেও সংগম যুগত, যেতিয়া পৰিৱৰ্তনৰ সময় হয়। পিতাই তোমালোক সন্তানসকলক তাৰ পৰিৱৰ্তে সকলো নতুন দি দিয়ে। তেওঁ সোণাৰীও হয়, ধোবাও হয়, ডাঙৰ বেপাৰীও হয়। কোনোবা বিৰলজনেহে পিতাৰ সৈতে বেপাৰ কৰে। এই বেপাৰততো বহুত লাভ হয়, পঢ়াৰ পৰা বহুত লাভ হয়। মহিমাও কৰা হয় যে পঢ়া হৈছে উপাৰ্জন, সেয়াও জন্ম জন্মান্তৰৰ কাৰণে উপাৰ্জন। সেয়েহে এনেকুৱা পঢ়া বহুত ভালকৈ পঢ়িব নালাগে জানো, আৰু বহুত সহজকৈয়ে পঢ়ায়। মাত্ৰ এসপ্তাহ বুজি তাৰ পাছত যলৈকে নোযোৱা, তোমালোকৰ ওচৰত পাঠ আহি থাকিব, অৰ্থাৎ মুৰলী পাই থাকিবা। তেতিয়া কেতিয়াও সংযোগ বিচ্ছিন্ন নহ'ব। এয়া হৈছে আত্মাসকলৰ পৰমাত্মাৰ লগত সংযোগ। এয়া হৈছে
আত্মাসকলৰ পৰমাত্মাৰ লগত সংযোগ। গীততো এই কথাষাৰ আছে, বিনাশকালত অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ, প্ৰীতি বুদ্ধিৰ বিজয়। তোমালোকে জানা এই সময়ত মনুষ্যই ইজনে সিজনক কাটি মাৰি থাকে। তেওঁলোকৰ দৰে ক্ৰোধ বা বিকাৰ আন কাৰো নাই। এইটো গায়ন আছে যে দ্ৰৌপদীয়ে কাতৰে মিনতি কৰিলে। বাবাই বুজাইছে, তোমালোক সকলো দ্ৰৌপদী। ভগৱানুবাচ পিতাই কয়, সন্তানসকল এতিয়া বিকাৰগ্ৰস্ত নহবা। মই তোমালোকক স্বৰ্গলৈ লৈ যাওঁ, তোমালোকে কেৱল মোক পিতাক স্মৰণ কৰা। এতিয়া বিনাশৰ সময় নহয় জানো? কাৰো কথা নুশুনে, যুদ্ধ কৰিয়েই থাকে। তেওঁলোকক কিমান বুজোৱা হয়, শান্তিৰে থাকা, কিন্তু শান্ত হৈ নাথাকে। নিজৰ সন্তান আদিক এৰি যুদ্ধক্ষেত্ৰলৈ যায়। কিমান মনুষ্য মৰি থাকে। মনুষ্যৰ কোনো মূল্য নাই। যদি মূল্য আছে, মহিমা আছে, সেয়া এই দেৱী দেৱতাসকলৰ। এতিয়া তোমালোকে এনেকুৱা হ'বলৈ পুৰুষাৰ্থ কৰি আছা। তোমালোকৰ মহিমা বাস্তৱত এই দেৱতাসকলতকৈও অধিক। তোমালোকক এতিয়া পিতাই পঢ়াই আছে। এয়া কিমান উচ্চ পঢ়া। পঢ়োতাসকল বহুত জন্মৰ অন্তত এতিয়া একেবাৰে তমোপ্ৰধান হৈ গৈছে। মইতো সৰ্বদা শতোপ্ৰধানেই হওঁ। পিতাই কয়, মই তোমালোক সন্তানসকলৰ একান্ত বাধ্য সেৱক হৈ আহিছোঁ। পিতাই কৈছে যে মই তোমালোক সন্তানসকলৰ একান্ত বাধ্য সেৱক হৈ আহিছোঁ। বিচাৰ কৰাচোন তোমালোক কিমান চি চি হৈ গৈছা। পিতাইহে আমাক বাহ বাহ কৰি তোলে। ভগৱানে বহি মনুষ্যক পঢ়ায়, কিমান উচ্চ কৰি তোলে। পিতাই নিজে কয়, মই বহুত জন্মৰ অন্তত তোমালোক সকলোকে তমোপ্ৰধানৰ পৰা শতোপ্ৰধান কৰি তুলিবলৈ আহিছোঁ। এতিয়া তোমালোকক পঢ়াই আছোঁ। পিতাই কয়, মই তোমালোকক স্বৰ্গবাসী কৰি তুলিলোঁ, আকৌ তোমালোক নৰকবাসী কেনেকৈ হলা? কোনে নৰকবাসী কৰি তুলিলে? গায়নো আছে, বিনাশকালত অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ, প্ৰীতি বুদ্ধিৰ বিজয়। আকৌ যিমানে প্ৰীতি বুদ্ধিৰ হৈ থাকিবা, অৰ্থাৎ বহুত স্মৰণ কৰিবা। আকৌ যিমানেই প্ৰীতি বুদ্ধিৰ হৈ থাকিবা, অৰ্থাৎ বহুত স্মৰণ কৰিবা, সিমানেই তোমালোকৰ লাভ। এইখন যুদ্ধক্ষেত্ৰ নহয় জানো? কোনেও এইটো নাজানে যে গীতাত কেনেকুৱা যুদ্ধৰ কথা কোৱা হৈছে। তেওঁলোকেতো আকৌ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ দেখুৱাই দিছে। কৌৰৱ সম্প্ৰদায়, পাণ্ডৱ সম্প্ৰদায়ো আছে, কিন্তু যুদ্ধতো একো নাই। পাণ্ডৱ তেওঁলোকক কোৱা হয়, যিয়ে পিতাক চিনি পায়, পিতাৰ প্ৰতি প্ৰীতি বুদ্ধি আছে। কৌৰৱ তেওঁলোকক কোৱা হয়, যিসকল পিতাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ। কথাবোৰতো বহুত ভাল, বুজিবলগীয়া। পিতাই কৈছে যে কথাবোৰতো বহুত ভাল, বুজিবলগীয়া। এতিয়া হৈছে সংগম যুগ। তোমালোক সন্তানসকলে জানা যে নতুন সৃষ্টি স্থাপনা হৈ আছে। পিতাই কৈছে যে এতিয়া হৈছে সংগম যুগ। তোমালোক সন্তানসকলে জানা যে নতুন সৃষ্টি স্থাপনা হৈ আছে। বুদ্ধিৰে বুজিব লাগে। এতিয়া সৃষ্টিখন কিমান বিশাল, সত্যযুগত কিমান কম সংখ্যক মনুষ্য থাকিব। তেনেই সৰু বৃক্ষ হ'ব নহয়, সেই বৃক্ষ আকৌ ডাঙৰ হৈ যায়। মনুষ্য সৃষ্টিৰূপী এই ওলোটা বৃক্ষ কেনেকুৱা, এয়াও কোনেও নুবুজে। পিতাই কৈছে যে মনুষ্য সৃষ্টিৰূপী এই ওলোটা বৃক্ষ কেনেকুৱা, এয়াও কোনেও নুবুজে। ইয়াক কল্পবৃক্ষ বুলি কোৱা হয়। বৃক্ষৰ জ্ঞানো থাকিব লাগে নহয়। অন্য বৃক্ষৰ জ্ঞানটো বহুত সহজ, তৎক্ষণাৎ শুনাই দিব। এই বৃক্ষজোপাৰ জ্ঞানো বহুত সহজ, কিন্তু এয়া হৈছে মানৱ বৃক্ষ। মনুষ্যই নিজৰ বৃক্ষৰ কথা গমেই নাপায়। এনেকৈ কয়ও যে ভগৱান হৈছে স্ৰষ্টা, তেন্তে নিশ্চয় শ্ৰোতন্য হ'ব। পিতা হৈছে সত্য, শ্ৰোতন্য আৰু জ্ঞানৰ সাগৰ। তেওঁৰ কি জ্ঞান আছে, এইটো কোনেও নুবুজে। পিতাহে হৈছে বীজৰূপ, শ্ৰোতন্য। তেওঁৰ দ্বাৰাই গোটেই ৰচনা হয়, সেয়েহে পিতাই বহি বুজায়। মনুষ্যই নিজৰ বৃক্ষৰ কথা গমেই নাপায়, বাকী বৃক্ষবোৰৰ বিষয়টো ভালকৈ জানে। বৃক্ষৰ বীজ যদি শ্ৰোতন্য হ'লহেঁতেন, তেন্তে সকলো শুনালেহেঁতেন, কিন্তু সেই বৃক্ষটো হৈছে জড়। এতিয়া তোমালোক সন্তানসকলেহে ৰচয়িতা আৰু ৰচনাৰ ৰহস্যক জানা। তেওঁ সত্য, শ্ৰোতন্য, জ্ঞানৰ সাগৰ। শ্ৰোতন্যৰ লগততো বাৰ্তালাপ কৰিব পাৰি নহয়। মনুষ্যৰ শৰীৰ সকলোতকৈ উচ্চ অমূল্য বুলি গায়ন আছে। ইয়াৰ মূল্য কথাৰে প্ৰকাশ কৰিব নোৱাৰি। পিতা আহি আত্মাসকলক বুজায়।
তোমালোক জ্ঞানীও হোৱা আৰু যোগীও হোৱা। পিতা হৈছে জ্ঞানৰ সাগৰ। তেওঁৰ পৰা তোমালোকে ৰত্ন পোৱা। এয়া হৈছে জ্ঞান ৰত্ন, যি ৰত্নৰ দ্বাৰা সেই ৰত্নও তোমালোকে বহুত পাই যোৱা। লক্ষ্মীনাৰায়ণৰ ওচৰত চোৱা কিমান ৰত্ন আছে। হীৰা মুকুতাৰ মহলত থাকে, নামেই হৈছে স্বৰ্গ, য'ৰ তোমালোক মালিক হবাগৈ। কোনোবা গৰীবে হঠাতে ডাঙৰ লটাৰী পালে তেতিয়া পাগল হৈ যায় নহয়। পিতায়ো কয় তোমালোকে বিশ্বৰ বাদশ্বাহী পোৱা সেইবাবে মায়াই কিমান বিৰুদ্ধাচৰণ কৰে। তোমালোকে আগলৈ গৈ গম পাবা যে মায়াই কিমান ভাল ভাল সন্তানক গিলি পেলায়, একেবাৰে খাই পেলায়। তোমালোকে সাপ দেখিছা, ভেকুলী কেনেকৈ ধৰে, যেনেকৈ হাতীক ঘঁৰিয়ালে খায়, সাপে ভেকুলীক একেবাৰে গোটে গোটে গিলি পেলায়। মায়ায়ো তেনেকুৱা। পিতাই কৈছে যে সাপে ভেকুলীক একেবাৰে গোটে গোটে গিলি পেলায়, আৰু মায়াও হৈছে তেনেকুৱাই। সন্তানসকলক জীৱন্তে ধৰি একেবাৰে শেষ কৰি দিয়ে, যে আৰু কেতিয়াও পিতাৰ নামো নলয়। যোগবলৰ শক্তি তোমালোকৰ বহুত কম। সকলো যোগবলৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকৈ সাপে ভেকুলী গিলি পেলায়, তোমালোক সন্তানসকলেও গোটেই বাদশ্বাহী লৈ লোৱা, গোটেই বিশ্বৰ বাদশ্বাহী তোমালোকে ছেকেণ্ডত লৈ লোৱা। পিতাই কিমান সহজ যুক্তি শুনায়, কোনো অস্ত্ৰ আদি নাই। পিতাই জ্ঞান যুগৰ অস্ত্ৰ শস্ত্ৰ দিয়ে। তেওঁলোকে আকৌ স্থূল অস্ত্ৰ দি পিতাই কৈছে যে তেওঁলোকে আকৌ স্থূল অস্ত্ৰ আদি দি দিছে। তোমালোক সন্তানসকলে এতিয়া কোৱা আমি কিহৰ পৰা কি হৈ গৈছিলো। যি বুলিয়েই নোকোৱা, আমি নিশ্চয় তেনেকুৱা আছিলো। যদিও মনুষ্যই আছিলো, কিন্তু গুণ আৰু অৱগুণো থাকে নহয়। দেৱতাসকলৰ দৈবী গুণ আছে, সেইকাৰণে তেওঁলোকৰ মহিমা গায়। আপুনি সৰ্বগুণ সম্পন্ন, মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। পিতাই কৈছে যে তেওঁলোকৰ মহিমা গায় যে আপুনি সৰ্বগুণ সম্পন্ন, মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। এই সময়ত গোটেই সৃষ্টিখনেই নিৰ্গুণী, অৰ্থাৎ এটাও দৈবী গুণ নাই। পিতা যিজন গুণ শিকাওঁতা তেওঁকেই চিনি নাপায়, সেয়েহে কোৱা হয় বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। এতিয়া সংগম যুগত বিনাশটো হ'বই, যেতিয়া পুৰণি সৃষ্টিৰ বিনাশ হয় আৰু নতুন সৃষ্টিৰ স্থাপনা হয়। ইয়াকে বিনাশ কাল বুলি কোৱা হয়। এয়া হৈছে অন্তিম বিনাশ। আকৌ আধাকল্প কোনো যুদ্ধ আদি নহয়। মনুষ্যই একোৱেই গম নাপায়। বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ হয়, তেন্তে নিশ্চয় আপুনি সৃষ্টিৰ পিতাই কৈছে যে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ হয়, আৰু তেন্তে নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশ হ'ব নহয়। এই পুৰণি সৃষ্টিত কিমান আপদ আছে, মৰিও থাকে। পিতাই এই সময়ৰ পৰিস্থিতিৰ বিষয়ে শুনায়, পাৰ্থক্যটো বহুত আছে নহয়। আজি ভাৰতৰ এইটো অৱস্থা, কাইলৈ ভাৰত কি হ'বগৈ। আজি ইয়াত আছা, কাইলৈ তোমালোক ক'ত থাকিবাগৈ। তোমালোকে জানা প্ৰথমে নতুন সৃষ্টি কিমান সৰু আছিল। তাততো মহলবোৰত কিমান হীৰা মুকুতা আদি থাকে। ভক্তি মাৰ্গততো তোমালোকৰ মন্দিৰবোৰ কোনো কম জানো। মাত্ৰ এটা সোমনাথ মন্দিৰেই থাকিব জানো। এজনে যদি এটা নিৰ্মাণ কৰে, তেওঁক দেখি আনেও নিৰ্মাণ কৰিব। এটা সোমনাথৰ মন্দিৰৰ পৰাই কিমান লুটি নিলে, আকৌ নিজৰ স্মাৰক নিৰ্মাণ কৰিছে। সেয়েহে বেৰত পাথৰ আদি লগায়। এই পাথৰবোৰৰ কি মূল্য হ'ব। অতি সূক্ষ্ম হীৰাৰো কিমান দাম। বাবা হীৰা মুকুতাৰ বেপাৰী আছিল। এক ৰতি হীৰাৰ দাম ৯০ টকা আছিল। এতিয়াতো তাৰ মূল্য হাজাৰ হাজাৰ টকা হ'ব, পোৱাও নাযায়। বহুত মূল্য বাঢ়ি গ'ল। এই সময়ত বিদেশ আদিৰ ফালে বহুত ধন আছে, কিন্তু সত্যযুগৰ তুলনাত এয়া একোৱেই নহয়। এতিয়া পিতাই কয় বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি। তোমালোকে কোৱা বিনাশ সমাগত, তেতিয়া মনুষ্যই হাঁহে। পিতাই কয় মই কিমান সময় বহি থাকিম, মোৰ জানো ইয়াত মজা লাগে। মইতো সুখীও নহয় আৰু দুখীও নহওঁ। মোৰ কৰ্তব্য হৈছে পাবন কৰি তোলা। তোমালোক এনেকুৱা আছিলা, এতিয়া এনেকুৱা হৈ গলা। পুনৰ তোমালোকক এনেকুৱা উচ্চ কৰি তোলো। তোমালোকে জানা যে আমি পুনৰ তেনেকুৱাই হ'মগৈ। এতিয়া তোমালোকৰ এইটো বোধ আহিছে যে আমি এই দৈবীকুলৰ সদস্য আছিলো, বাদশ্বাহী আছিল। পুনৰ এনেকৈ নিজৰ ৰাজ্য হেৰুৱালো, আকৌ অন্যসকল আহিবলৈ ললে। এতিয়া এই চক্ৰ পুৰা হয়। এতিয়া তোমালোকে বুজি পোৱা যে লাখ লাখ বছৰৰ কথা নাই। এই যুদ্ধ হয়ে বিনাশৰ বাবে, সেইফালেতো বহুত আৰামত মৰিব। কোনো কষ্ট নহ'ব, চিকিৎসালয় আদিয়েই নাথাকিব। কোনে বহি সেৱা কৰিব আৰু কান্দিব। তাততো এই নিয়মেই নাই। তেওঁলোকৰ মৃত্যু সহজে হয়, ইয়াততো দুখী হৈ মৰে।
কিয়নো তেওঁলোকে বহুত সুখ দেখিছা। পিতাই কৈছে যে ইয়াততো দুখী হৈ মৰে, কিয়নো তোমালোকে বহুত সুখ দেখিছা, গতিকে দুখো তোমালোকেই দেখিবা। তেজৰ নৈ ইয়াতেই বৈ যাব। তেওঁলোকে ভাবে এই যুদ্ধ আকৌ শান্ত হৈ যাব, কিন্তু শান্তটো নহয়। মেৰুৱা মঠ মলুকা চিকাৰ, অৰ্থাৎ চিকাৰৰ মৃত্যু চিকাৰৰ বাবে দুখৰ কথা, কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা। সেইদৰে বিনাশৰ সময়তো মায়া আৰু প্ৰকৃতি দুয়োটাই ভয়ানক ৰূপ ল'ব। দুৰ্বল আত্মাসকলৰ কাৰণে অন্তিমৰ সময় পীড়াদায়ক হ'ব। পিতাই কৈছে যে দুৰ্বল আত্মাসকলৰ কাৰণে অন্তিমৰ সময় পীড়াদায়ক হ'ব আৰু মাষ্টাৰ সৰ্বশক্তিমান আত্মাসকলৰ কাৰণে বিনোদনদায়ক হ'ব। তোমালোক দেৱতা হবাগৈ, পুনৰ কলিযুগী সৃষ্টিলৈ তোমালোক আহিব নোৱাৰা। পিতাই কৈছে যে তোমালোক দেৱতা হবাগৈ, পুনৰ কলিযুগী সৃষ্টিলৈ তোমালোক আহিব নোৱাৰা। গীতাটো আছে ভগৱানো বাছ, বিনাশো চোৱা আৰু স্থাপনাও চোৱা। সাক্ষাৎকাৰ হ'ল নহয়, এই সাক্ষাৎকাৰ সকলো অন্তিম সময়ত হ'ব। অমুক অমুক এয়া হ'ল, তেতিয়া সেই সময়ত কান্দিব, বহুত অনুতপ্ত হ'ব, শাস্তি খাব, ভাগ্যক ধিয়াব, কিন্তু কি কৰিব পাৰিব? এয়াতো 21 জন্মৰ লটাৰী। স্মৃতিলৈতো আহে নহয়, সাক্ষাৎকাৰ অবিহনে কোনেও শাস্তি পাব নোৱাৰে। বিচাৰ সভা বহে নহয়, ভাল বাৰু। অতি মৰমৰ গল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ, আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ-দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, স্বয়ং জ্ঞানৰত্ন ধাৰণ কৰি জ্ঞানী যোগী হ'ব লাগে। জ্ঞানৰত্নৰে বিশ্বৰ বাদশ্বাহী লটাৰী ল'ব লাগে। দ্বিতীয়তে, এই বিনাশকালত পিতাৰ প্ৰতি প্ৰীতি ৰাখি এজনৰে স্মৃতিত থাকিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে অন্তিম সময়ত পশ্চাতাপ কৰিবলগীয়া হ'ব বা ভাগ্যক ধিয়াই কান্দিব লাগিব। পিতাই কৈছে যে এই বিনাশকালত পিতাৰ প্ৰতি প্ৰীতি ৰাখি এজনৰে স্মৃতিত থাকিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে অন্তিম সময়ত পশ্চাতাপ কৰিবলগীয়া হ'ব বা ভাগ্যক ধিয়াই কান্দিব লাগিব। আৰু আজিৰ পিতাৰ বৰদান, সদায় স্নেহী হৈ উড়ন্ত কলাৰ বৰদান প্ৰাপ্ত কৰোঁতা নিশ্চিত বিজয়ী নিশ্চিন্ত হোৱা। সদায় স্নেহী হৈ উড়ন্ত কলাৰ বৰদান প্ৰাপ্ত কৰোঁতা নিশ্চিন্ত বিজয়ী আৰু নিশ্চিন্ত হোৱা। নিশ্চিত বিজয়ী আৰু নিশ্চিন্ত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, স্নেহী সন্তানসকলৰ বাপ-দাদাৰ দ্বাৰা উড়ন্ত কলাৰ বৰদান প্ৰাপ্ত হৈ যায়। উড়ন্ত কলাৰ দ্বাৰা ছেকেণ্ডত বাপ-দাদাৰ ওচৰত আহি যোৱা। তেতিয়া মায়া যেনেকুৱা ৰূপতে নাহক তোমালোকক চুব নোৱাৰিব। পৰমাত্মাৰ ছত্ৰছায়াৰ ভিতৰত মায়াৰ ছায়াও আহিব নোৱাৰে। স্নেহ পৰিশ্ৰমক মনোৰঞ্জনলৈ পৰিৱৰ্তন কৰি দিয়া। স্নেহ পৰিশ্ৰমক মনোৰঞ্জনলৈ পৰিৱৰ্তন কৰি দিয়া। স্নেহে প্ৰতিটো কৰ্মত নিশ্চিত বিজয়ী স্থিতিৰ অনুভৱ কৰায়। স্নেহী সন্তান সকলো সময়ত নিশ্চিন্ত হৈ থাকে। আৰু আজিৰ শ্লোগান, একো নতুন নহয়, এইটো স্মৃতিৰে সদায় অবিচলিত হৈ থাকা, তেতিয়া আনন্দত নাচি থাকিবা। পিতাই শ্লোগানত কৈছে যে একো নতুন নহয়, এইটো স্মৃতিৰে সদায় অবিচলিত হৈ থাকা, তেতিয়া আনন্দত নাচি থাকিবা। ওম শান্তি। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অভ্যক্ত সংকেত। সংগম যুগৰ বিশেষ বৰদান হৈছে সন্তুষ্টতা। এই সন্তুষ্টতাৰ বীজ হৈছে সৰ্বপ্ৰাপ্তি। অসন্তুষ্টতাৰ বীজ হৈছে স্থূল বা সূক্ষ্ম অপ্ৰাপ্তি। তোমালোক ব্ৰাহ্মণৰ গায়ন আছে। ব্ৰাহ্মণৰ ভঁৰালত অথবা ব্ৰাহ্মণ জীৱনত কোনো বস্তুৰ আপত্তি নাই, অৰ্থাৎ কোনো বস্তুৰ অপ্ৰাপ্তি নাই।
তেন্তে আকৌ অসন্তুষ্টতা কিয়? পিতাজী কৈছে যে তোমালোক ব্ৰাহ্মণৰ গায়ন আছে, ব্ৰাহ্মণৰ ভঁৰালত অথবা ব্ৰাহ্মণ জীৱনত কোনো বস্তুৰ অপ্ৰাপ্তি নাই। তেন্তে আকৌ অসন্তুষ্টতা কি? যিহেতু বৰদাতা, দাতাৰ ভঁৰাল ভৰপূৰ, ইমান শ্ৰেষ্ঠ প্ৰাপ্তি, তেন্তে অসন্তুষ্টতা কিয় হয়? ওম শান্তি।